নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ ৰাজ্যখনৰ যথেষ্ট সংখ্যক প্ৰতিভাসম্পন্ন যুৱক যুৱতী আছে অৰ্থাৎ প্ৰতিভাসম্পন্ন শিল্পী আছে যিয়ে হয়তো আজি তাৰিখত নতুনকৈ শিল্পী জগতখনত খোজ পেলাইছে আৰু তাৰে এগৰাকী অসমৰ উদীয়মান প্ৰতিভাসম্পন্ন শিল্পী হ'ল চন্দ্ৰমা তালুকদাৰৰ ঘৰ তিনিচুকীয়াৰ বৰগুৰিত চন্দ্ৰমা তালুকদাৰে শিল্পী জগতখনত নতুনকৈ খোজ পেলাইছে আৰু তাইৰ যথেষ্ট প্ৰতিভা আমি দেখিবলৈ পাইছোঁ প্ৰতিভা সম্পন্ন অৰ্থাৎ অদূৰ ভৱিষ্যতে তাইৰ পৰা অসমবাসীয়ে বহু কিবা লাভ কৰিব আজি এই মুহূৰ্তত মোৰ সৈতে চন্দ্ৰমা তালুকদাৰ উপস্থিত আছে আমি চন্দ্ৰমাৰ সৈতে আজি কিছু কথা পাতিম কিছু গান শুনিম প্ৰথমে চন্দ্ৰমা তোমাক স্বাগতম জনাইছোঁ যেহেতু কৰোনা মহামাৰী এই সময়ত কেনেকৈ ব্যস্ত ৰাখি যাবা কেনেকৈ অতিবাহিত কৰিছা দিনবোৰ তেনেকৈ ঠিক ওলাইতো যাব নোৱাৰি ঘৰতে গানকে গাইছোঁ আৰু যিমান পাৰোঁ সিমান গানকে গাইছোঁ সেয়াই ঘৰৰ মানুহৰ লগত অকণমান সময় দিছোঁ সেয়াই তুমি যিহেতু এগৰাকী যথেষ্ট প্ৰতিভাসম্পন্ন শিল্পী আমি জানো বা অসমৰ প্ৰায় সংখ্যক মানুহে তোমাক চিনি পাবলৈ সক্ষম হৈছে তুমি নতুনকৈ গুৱাহাটীলৈ গৈছা আৰু তোমাৰ এই শিল্পী জীৱনৰ যিহেতু যাত্ৰা সেই যাত্ৰাটো কেনেদৰে আৰম্ভণি হ'ল আৰু ক'ৰ পৰা তুমি আৰম্ভ কৰিছা অকণমান যদি কোৱা নিশ্চয় ভাল পাম আৰম্ভণি মানে মই সৰুৰ পৰা এনেই গীত গাইছিলোঁ আৰু 4 বছৰমান বয়সৰ পৰা মই গীত শিকিছোঁ আচলতে প্ৰথমতে মই কমাৰ্চিয়েলি শিকিছিলোঁ মই ঘৰতে শিকিছিলোঁ ছাৰ আহিছিলে তাৰপাছতে লাহে লাহে যেতিয়া অকণমান ডাঙৰ হ'লোঁ তাৰপাছতে মই ক্লাছিকেল শিকিলোঁ বিষ্ণুজ্যোতি ভাতখান্দেৰ পৰা তাৰপাছতে কিছুদিন মই আৰু ৰুমি গোস্বামী বাইদেউৰ ওচৰতো মই শিকিছোঁ সেয়াই ৰুমি গোস্বামী বাইদেউৰ ওচৰত শিকিছোঁ যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ আৰু এতিয়াও শিকি আছোঁ আৰু শিকি যাম সেয়াই তুমি আজি তাৰিখলৈকে এলবাম বা গান কিমান কৰিছা বুলি ক'লে মই বহুত বেছি কৰা নাই কেইটামান কৰিছোঁ মনৰ পচন্দেৰে মোৰ ভাল লগাকৈ মই কেইটামান কৰিছোঁ চাওঁ আৰু ভৱিষ্যতে যদি ভাল কাম কিবা কৰিব পাৰোঁ তাকে আশা কৰি আছোঁ তুমি যিকেইটা গান এতিয়ালৈকে কৰিছা তাৰ ভিতৰত তোমাৰ আটাইতকৈ প্ৰিয় গানটো অকণমান গুণগুণাই দিয়া প্ৰিয় গান বুলি ক'লে কেইবাটাও গান আছে বাৰু গাইছোঁ এই কিছুদিনৰ আগতে মোৰ মামা মিত্ৰ নেওগ যিহেতু তেওঁৱেই মোক এই গানৰ জগতখনলৈ আগুৱাই আনিছিলে তো তেখেতে এটি গীত লিখিছিলে লাচিতে মোমাই কাটিলে হাতত লৈ হেংদা এই জগতৰ কোনো নাই মোৰ জননী সমান ৰাখি গলাই কামালৈ বুলি আই অসমীয়া আই মোৰে আই অসমীয়া ধন্যবাদ খুব ধুনীয়া হৈছে এয়া চন্দ্ৰমাৰ কণ্ঠ আমি প্ৰথম গানৰ কলিটোৱে আপোনালোকক জনাব বিচাৰিছোঁ যে তাইৰ বহু প্ৰতিভা আছে আৰু অদূৰ ভৱিষ্যতে তাইৰ পৰা আৰু আমি ধুনীয়া গান বা অসমবাসীক দি যাব তাই আমি লাভ কৰিম চন্দ্ৰমা প্ৰথমে তোমাৰ এতিয়া ঘৰৰ কথা কিছু পাতিম ঘৰত কোন কোন আছে আমি ৰাইজক জনাব লাগিব ঘৰত কোন কোন আছে তোমাৰ মোৰ মা আৰু দাদা পাপা ইতিমধ্যে ঢুকাইছে সেয়াই মই তুমি স্কুলীয়া জীৱন ক'ৰ পৰা আৰম্ভ কৰিছিলা মই স্কুলীয়া জীৱন প্ৰথমতে মই LP স্কুল ইয়াতে বাটৰপুখুৰী প্ৰাথমিক বিদ্যালয় ইয়াতে পঢ়িছোঁ তাৰপিছতে মই সাৰ্বজনীন বালিকা বিদ্যালয়ৰ পৰা পাছ কৰিছোঁ তুমি মৰাণ বিহু গোৱা বুলি জানো অকণমান মৰাণ বিহুৰ কলি এটা ঠিক আছে অলপ গাই দিছোঁ দিহিও আই মোৰ দুখীয়া পিতাইনো মোৰ দুখীয়া পিতাইনো মোৰ দুখীয়া দুখীয়াৰে ছোৱালীৰ নাম দেহিও মনে ভাবি থাকিলে
কি হ'বই সঁচাকে কি হ'বই সঁচাকে ঐ তোমাকে ঐ নেপালে মানে। খুব সুন্দৰ। তোমাৰ জীৱনৰ এনেকুৱা এটা মুহূৰ্ত সদায় মনত পৰি থাকে, সদায় তুমি নষ্টালজিক হোৱা বা সদায় তোমাক সেই মুহূৰ্ততে তোমাক ইম্প্ৰেছন কৰি থাকে, এনেকুৱা এটা মানুহৰ প্ৰত্যেকৰে থাকে এনেকুৱা মুহূৰ্ত। সেই মুহূৰ্তটো মই জানিব খুজিছোঁ তোমাৰ কোনখিনিত আছে বা ক'ত? একচুৱেলি গানৰ লগতে জড়িত সেইটো। খুব যেতিয়া সৰু হৈ আছিলোঁ মই নাচি খুব ভাল পাইছিলোঁ, মানে মোৰ নাচতহে মোৰ বেছি আগ্ৰহ আছিলে। গানত মই মানে বিৰাট ভয় খাইছিলোঁ, গান বুলি ক'লে মই সাংঘাতিক ভয় খাওঁ। তাৰপাছত যেতিয়া অকণমান ডাঙৰ হ'লোঁ, ডাঙৰ মামা আহিলে, ক'লে যে তই অহা বছৰৰ পৰা কিন্তু গান গাব লাগিব দেই, তই নচা হৈ গ'ল এতিয়া গান গাবি। মোৰ মানে বিৰাট দুখ লাগিছে, মোৰ নাচটো হেৰাই পিনে মোক গান গাব দিছে। যি হওক সৰু আছিলোঁ ইমান হেৰি নকৰিলোঁ। তাৰ নেক্সট ইয়াৰ আহিলে যেতিয়া ইটো বছৰত, তেতিয়া মামা আহিলে, ব'ল আজি তোৰ গানৰ প্ৰেক্টিচ আছে কৈছে। গানৰ প্ৰেক্টিচ? সেইটো আকৌ কেনেকুৱা প্ৰেক্টিচ? মই ঘৰত গাইছোঁ গান, হাৰমনিয়াম লৈ মই গান গাইছোঁ, কিন্তু সেইটো কেনেকুৱা প্ৰেক্টিচ মই একো বুজি নাপাওঁ তেতিয়া, সৰু আছিলোঁ। হয়। তাৰপাছতে লৈ গ'ল, দেখিছোঁ একদম পূৰা কীবৰ্ড আছে, তাৰপিছত কিবা ত্ৰিপুল আছে, এনেকুৱা কিবা কিবি পেজ ছেট আছে, দেখি মানে একদম ভয় লাগি গৈছে, মানে কেনেকুৱা কি হ'ব। তাৰপিছত গান এটা দিলে, গোৱা বুলি কৈছে। যেতিয়া গালোঁ বা বিৰাট ভাল লাগিছে, ইমান বস্তু বাজিছে, মোৰো ডেফিনেটলি বিৰাট ভাল লাগিব। তো সেয়া সেই প্ৰথম দিনাখনে মোৰ বিৰাট মানে হেঁপাহ বাঢ়ি গ'ল মানে তাৰ প্ৰতি। সেয়া গালোঁ। সেয়া তাৰপাছত প্ৰথম যেতিয়া মই ষ্টেজত উঠিছোঁ আমাৰ তিনিচুকীয়াৰে বৰ্ডিং ফিল্ডত, মানে যেতিয়া প্ৰথম মিউজিকটো বজাই আছে, মোক মানে এজন দাদাই ধৰি ৰাখিছে, মই থাকিব পৰা নাই, ষ্টেজটো দেখিলে মই ৰ'ব নোৱাৰোঁ, তাৰমানে মই উঠি যাব লাগে, মই গান গাবগৈ লাগে। মোক ধৰিছে, ৰ'বা এতিয়া নহয়, ৰ'বা অকণমান দেৰি পাছত তুমি উঠিবা নহয়, তুমি তেতিয়া গান গাবা। মানে সেইবোৰ কথাবোৰ মনত পৰি থাকে, কিমান যে বেছি হেঁপাহ আছিলে মোৰ সেইটো সময়ত। হেঁপাহ নথকাকৈ মানে বহুত বেছি হেঁপাহ বাঢ়ি গৈছিলে সেইটো সময়ত। সেয়াই, সেইটো সদায় মনত পৰে। চন্দ্ৰমা, আহিবলগীয়া দিনবিলাকত কেনেধৰণৰ পৰিকল্পনা আছে সংগীতক লৈ, বা কেনেকুৱা ধৰণৰ সপোন পুহি ৰাখিছা? আচলতে মই এই কিছুদিনৰ আগতে মিউজিক প্ৰডাকশ্যন কোৰ্চটো মই শেষ কৰিছোঁ। তো সেই প্ৰডাকশ্যনক লৈ মোৰ বহুত বেছি কিছুমান সপোন মই পুহি ৰাখিছোঁ। যিহেতু গান গাওঁ আৰু মিউজিক এৰেঞ্জ কৰাৰ পৰা আদি কৰি সেইখিনি মানে নিজেই কিছুমান কৰিব বিচাৰোঁ, নিজৰ মনৰ পৰা যিখিনি আহিব মানে সেইখিনি লৈ পেলাই মই কিবা এটা পৰিকল্পনা কৰিছোঁ। নাজানো কিমান দূৰ সফল হওঁ, ৰাইজৰ যদি আশীৰ্বাদ থাকে নিশ্চয় হ'ম চাগে। সেয়াই, নিশ্চয় আশীৰ্বাদ থাকিব। চন্দ্ৰমা, মই এটা ৰাজ্যখনত এটা কথা সুধিব খুজিছোঁ যে কা আন্দোলন হ'ল সেইটো সময়ত, তাৰপিছত ক'ভিড হ'ল, যে এই যে শিল্পীসকল দৰাচলতে ৰাইজক লৈ জীয়াই থাকে বা ৰাইজে মৰম কৰিলে শিল্পীসকলো জীয়াই থাকে। এতিয়া যিটো পৰিস্থিতি, শিল্পীসকল এতিয়া মোবাইল থিয়েটাৰ, তুমি জানা যে মোবাইল থিয়েটাৰ বন্ধ হৈ গৈছে। মোবাইল থিয়েটাৰত খিলঞ্জীয়া মানুহে প্ৰায় জড়িত হৈ থাকে, 100ৰ পৰা 150 বা 500লৈকে। গতিকে এই যে পৰ্যায়টো, এই পৰ্যায়টো কেনেকৈ সমাধান হ'ব বুলি ভাবা? তুমি কি ভাবা আচলতে? তোমালোকক বা যিখিনি শিল্পী আছে প্ৰতিভাসম্পন্ন, তেওঁলোকক আচলতে এখন চৰকাৰে হ'লেও এটা মঞ্চ দিব লাগে, বা এটা পৰিৱেশ কেনেধৰণে সৃষ্টি হ'ব বুলি ভাবা? বহুত তত্ত্বগধুৰ প্ৰশ্ন এটা সুধি দিলে। সমাধান তাৰমানে প্ৰিকশ্যনছ লৈ পেলাই মই ভাবোঁ সমাধান ল'ব পাৰি, যিহেতু এতিয়া অলপকৈ COVID-19টো কমিও আহিছে আৰু বহুতো লোক আছে যে এইটোৰ লগতে জড়িত হৈ, কালচাৰেলতে জড়িত হৈ পেলাই নিজৰ ঘৰখন চলাই আছে, নিজৰ পৰিবাৰ পোহপাল দি আছে। গতিকে মই ভাবোঁ খুব সোনকালে চৰকাৰে এটা ভাল ব্যৱস্থা এটা ল'ব লাগে, আৰু নহ'লে কি হ'বগৈ গৈ আছে ময়ো মই বুজিব নোৱাৰিছোঁ। সেয়াই আৰু। নিশ্চয় চৰকাৰেও এই যিটো পৰিৱেশ, শিল্পীসকলক লৈ যিটো পৰিৱেশ সৃষ্টি হৈছে, সেই পৰিৱেশটো যাতে খুব সোনকালে সমাধান কৰিব বা এটা বাট মুকলি কৰিব বুলি আমিও আশাবাদী। চন্দ্ৰ, এটা গানৰ কলি পুনৰ শুনিলোঁ, এবাৰ কি শুনাবা?
মোৰ ভাল লগা এটি গীত গাইছোঁ দেই সোণৰ খাৰুণে লাগে মোক বিয়াৰ বাবে আই চেনেহ জৰি তই দিয় মোৰ হাততে হুৱাই সোণৰ খাৰুণে লাগে মোক বিয়াৰ বাবে আই চেনেহ জৰি তই দিয় মোৰ হাততে হুৱাই পাতৰে সাজে মোক নেলাগে নানিবি হগতে কাণৰে কিৰো সীতাজী সাজে পিন্ধালি সৰুতে সেয়ে বিয়াতে শুৱাব পাৰোঁ সোণৰ খাৰুণে লাগে মোক বিয়াৰ বাবে আই চেনেহ জৰি তই দিয় মোৰ হাততে হুৱাই ধুনীয়া হৈছে চন্দমা এবাৰ তোমাৰ অলপ ব্যক্তিগত কথালৈ আহোঁ তোমাৰ হবি যদি মই কি সুধোঁ কি কৰি ভাল পোৱা বা কিহক বেছি গুৰুত্ব দিয়া হবি বুলি ক'লেতো নিশ্চয় মোৰ গীতটো আছে গীত গাই ভাল পাওঁ আৰু কিতাপ পঢ়ি ভাল পাওঁ কিতাপ পঢ়ি ভাল পাওঁ আৰু যেতিয়া পঢ়োঁ তাৰমানে তেতিয়া মই দুনিয়া চব পাহৰি যাওঁ অকল তাতে লাগি থাকোঁ তো যেতিয়া এই কা আন্দোলনৰ সময়ত বন্ধ হৈছিলে তেতিয়া মই মানে ইমানেই বেছি কিতাপ পঢ়িলোঁ বাই কয় যে তই এতিয়া আৰু নালাগে পঢ়িব মই খোৱা বোৱা চব পাহৰি যাওঁ সেয়াই নহয় এটা ভাল অভ্যাস বুলি কৈছোঁ কাৰণ কিয় যিটো যুৱ প্ৰজন্মটো মোবাইল হাতে হাতে অহাৰ পিছত ছ'চিয়েল মিডিয়াত সন্ধিয়াৰ পৰা নিশালৈকে ব্যস্ত হৈ থাকে সকলোৱে কিন্তু তাৰ মাজতো তোমাৰ সেই অভ্যাসটো কিন্তু মোৰ আটাইতকৈ ভাল লাগিছে আৰু মই ভাবোঁ যে তোমাৰ সেই অভ্যাসটোৰ পৰা আৰু দুজনে হ'লেও বা পঢ়িবৰ কাৰণে কিতাপৰ যিটো অধ্যয়ন বা কিতাপৰ প্ৰতি যিটো ধাউতি সেইটো ইম্প্ৰেশ্যন হ'ব বুলি মই ভাবোঁ তাৰপিছতে সংগীতৰ জগতখনলৈ আহিব তোমাৰ পুৰুষ অসমৰ কথাতে আছোঁ মই কৈছোঁ যে অসমৰ ক্ষেত্ৰত পুৰুষ জুবিন গাৰ্গৰ পৰা তললৈকে বহুত আছে কাক ভাল লাগে আটাইতকৈ জুবিন দাটো ভাল লাগে জুবিন দা বহুত ভাল লাগে আৰু নীল আকাশো ভাল লাগে নীল আকাশ আৰু মহিলা যদি কওঁ সুবাসনা দত্ত বহুত বেছি ভাল লাগে তেখেতৰ ভইচ মোৰ বিৰাট বেছি ভাল লাগে তেতিয়াহ'লে সুবাসনাৰ গানৰ কলি এটা যদি সম্ভৱ হয় গুণগুণাই দিয়া ঠিক আছে আকাশে বতাহে তোমাকে দেখিছোঁ অচিনা বেগত উপঙি ফুৰিছোঁ আকাশে বতাহে তোমাকে দেখিছোঁ অচিনা বেগত উপচি ফুৰিছোঁ কি যে ধুঠিছে বুকুতে সঘনে কপনি তুলিছে দেহাধি হৰণে I'm feeling something তুমি বাৰু জানানে আকাশে বতাহে তোমাকে দেখিছোঁ অচিনা বেগত উপঙি ফুৰিছোঁ খুব ধুনীয়া সুবাসনাৰ গানটো তোমাৰ কণ্ঠটো শুনিলে খুব ধুনীয়া লাগিছে সঁচাকৈ আৰু সঁচাকৈ আশা কৰিম যে আহিবলগীয়া দিনবিলাকত আৰু খুব ধুনীয়াকৈ তুমি গান উপহাৰ দি যাবা ৰাজ্যবাসীক চেষ্টা কৰি আছোঁ চন্দমা তোমাৰ কেতিয়াবা প্ৰেম হৈছিলে নে এতিয়া হৈ আছে মই নাজানো কিন্তু মই জানিব খুজিছোঁ প্ৰেম হৈছিল নে প্ৰেমটো সকলোৰে জীৱনত থাকিব লাগিব নিশ্চয় হৈছিলে মোৰো প্ৰেম হৈছিলে এতিয়া নাই বাৰু বৰ্তমান নাই তোমাৰ ধৰক পুৰুষৰ শিল্পীৰ ভিতৰত নীল আকাশক খুব ভাল লাগে যদি নীল আকাশে তোমাক ভাল পাওঁ বুলি কয় কি কৰিবা এইটো আচৰিত ধৰণৰ প্ৰশ্ন সুধি দিলে নাই সেইটো বাৰু কেতিয়াও নহয় কিন্তু যদি কৰে প্ৰত্যেকজনী ছোৱালীয়ে বিচাৰে নিজৰ সপোন কোৰজন অকণমান ধুনীয়া ডেফিনেটলি সেইটো আৰু না কোৱা কোনো প্ৰশ্নই নুঠে বাৰু এতিয়া নীল আকাশৰ বাদে যদি আন কোনোবা হ'লে তেতিয়া ভাবিলোঁ সি মোৰ নিজৰ দাদাৰ নিচিনা মোৰ দাদাৰ লগৰ হয় যিহেতু তো নাভাবোঁ কেতিয়াও ধেমালিয়ে কৰিছোঁ তাৰপিছত আৰু কি শুনাবা গানৰ কলি এটা
আৰু গান শুনাবই লাগিব লাষ্ট এটা শুনো আৰু ঠিক আছে এতিয়া শুনাম বাৰু হিন্দী গীত এটাকে গাইছোঁ अजीब दास्तां है कहाँ शुरू कहाँ ख़त्म ये मंजिलें है कौन सी ना वो समझ सके न हम अजीब दास्तां है कहाँ शुरू कहाँ ख़त्म ये मंजिलें है कौन सी ना वो समझ सके न हम मुबारक है तुम्हें कि तुम किसी की नूर बन गए मुबारक है तुम्हें कि तुम किसी की नूर बन गए किसी के इतने पास हो कि खुद से दूर हो गए अजीब दास्तां है कहाँ शुरू कहाँ ख़त्म ये मंजिलें है कौन सी ना वो समझ सके न हम थैंक यू খুব ধুনীয়া হৈছে চন্দ্ৰমা আজি হঠাতে তোমাৰ ওচৰলৈ আহি অকণমান কথা পাতিলোঁ হাঁহিলোঁ আৰু ভৱিষ্যতে পুনৰ লগ পাম কথা পাতিম প্ৰিয় দৰ্শক এয়া আছিল অসমৰ এগৰাকী প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী চন্দ্ৰমা তালুকদাৰ চন্দ্ৰমাৰ বহু প্ৰতিভা আছে তাইৰ পৰা ভৱিষ্যতে অসমবাসীয়ে বহু সুন্দৰ সুন্দৰ গান বা সংগীতৰ ক্ষেত্ৰখনত তাইৰ বহু অৰিহণা আগবঢ়াব তাই দি যাব গতিকে তাইক আপোনালোকৰ অকণমান মৰম আশীৰ্বাদ প্ৰয়োজন আমি আশা কৰোঁ আপোনালোকে তাইক নিশ্চয় মৰম স্নেহে আঁকোৱালি ল'ব আৰু তাইৰ পৰা খুব সুন্দৰ সুন্দৰ উপহাৰ লাভ কৰিব আৰু আজিৰ এই অনুষ্ঠানটি চন্দ্ৰমাৰ লগত কিছু সময় আমি কটালোঁ আৰু আজি ইয়াতে সামৰণি মাৰিছোঁ নমস্কাৰ